আৰু তাৰ পুৰা চকুটো এটা খতম। Hey guys, good morning. Welcome to my new vlog. তো এটা ৰাতিপুৱা গাঁও পিনে ফুৰিব আহিছোঁ। তো আজি একদম বতৰটো পুৰা ডাৱৰীয়া হৈ আছে। ওপৰ পিনে চাওক, বৰষুণ পৰিব চাগে, ৰ'দটো অকণমানি ওলাইছে। তো চাওঁ বৰষুণ পৰিব নপৰে। তো বহুত দিন বৰষুণো পৰা নাই। তো আজি চাইকেলটো বনালে, পুৰা চেন হেৰি হৈ গৈছিলে। আগতে গিয়েৰ চাইকেল আছিলে, ইয়াৰ আৰু মোৰ চাইকেল একেলগতে কিনা। তো ইয়াৰ আৰু মোৰ চাইকেল একেবাৰে গিয়েৰটো কাটি দিলোঁ। তো ডাইৰেক্ট এটা চেন কৰি দিলোঁ। তো গাইছ এতিয়া আমি আহিছোঁ বাগানৰ মাজত। এই লগতে ভিডিঅ' বনাব যায়। তো সেই নদীটো ইটো চাইডে আছে। তো তালৈ তলত বনাম, তাত ভিউ মজা আহে। তো এতিয়া গোটেই বাগান এইপিনে চব। পাছপিনৰ পৰা এটা আহিছে। আমি 3জন আছোঁ। তো মই অকণমান ফটো মাৰিম। তো ইয়াৰ মোবাইলটো কেমেৰা মজা উঠে যাবি। তো গাইছ চব কৰোৱা হৈ গ'ল, ভিডিঅ' চিডিঅ' বনোৱা হৈ গ'ল। তো এতিয়া ঘৰলৈ যাওঁ। তো বহুত দেৰি হৈ গ'ল। তো এতিয়া পাইছে 12:30মান। তো ডাইৰেক্ট ঘৰলৈ যাওঁ। তো গাইছ আমাৰ গাঁও পিনে সেইটো আহিছে, এনেকৈ ডামৰু বজাই সেইটো বেচে। ভাল লাগিলে কিনিলোঁ হয়, ভাল নালাগে সেইকাৰণে নাখাওঁ। ঘৰ আহি পাই গ'লোঁ। তো এতিয়া কৰিছোঁ ডাইৰেক্ট লাঞ্চ। তো লাঞ্চত বনিছে ভাত, এইটো পূৰা মিক্স কালিৰ চব্জি হয়, আৰু এইটো বগৰী আচাৰ। এইপিনে বায়ে ভাত খাই আছে। তো ভাতটো খাই লওঁ, তাৰপিছত আকৌ খেলিব যাব আছে। এতিয়া গাঁও পিনে আকৌ চব খেলিব যাওঁ। তো এইটো মোৰ সদায় ৰুটিনে বনি গৈছে মাজত চব খেলাৰ। তেতিয়া সৰু পোৱালীকেইটা মোক মাতিব আহিছিলে ঘৰলৈকে। তো তেতিয়া গৈছোঁ, সিহঁতেও এতিয়া লাঠি হাতে লৈ আহিছে। তো সেইপিনে খেলি আছে এতিয়া। তো সেইপিনে যাওঁ এতিয়া। খেলি কিনে আহি গ'লোঁ, আৰু এতিয়া গেম খেলি আছে। তো ঘৰলৈ যাওঁ, বহুত দেৰিলৈকে খেলিলোঁ, 2-3 ঘণ্টামান খেলিলোঁৱে। তাৰপিছত এতিয়া ঘৰ আহি পাই গ'লোঁ। তো মায়ে টেনচন হৈছিলে, তো পুচকা লৈ আহিছে। তো এইটো হয় পুচকা, তো খাই লওঁ। তো এতিয়া গৈছোঁ দোকান। তো কিবা চাহ খাবলৈ কিবা এটা আনো। বা আৰু মই গৈ আছোঁ দোকানলৈ। তো দোকানৰ পৰা চিঙৰা লৈ আহিলোঁ। তো এতিয়া বায়ে চাহ বনাব, তো চিঙৰা খাম। 3টা আনিছোঁ, মা মোৰ বাৰ কাৰণে। আৰু এটা বস্তু আনিলে, এইটো দেখালোৱে চাগে, বাদাম। নাই দেখুওৱা বাদাম। এইটো আকৌ এবাৰ দেখালোঁ যদি। এইটো মায়ে বাদাম আনিলে, কাঁচা বাদাম। এইটো বাদাম এতিয়া গোটেই দিনটো এইটোৱে খাম মই। এতিয়া খাই কিনে খতম কৰোঁ এইটো। তো চাহ বাকী আনিলে এতিয়া। তো চিঙৰাটো খাবলৈ ষ্টাৰ্ট কৰোঁ। আৰু সেইপিনে গান বাজি আছে। এইটো মোৰ হৈ যাব বেছি নাখাওঁ চাহ। আৰু এইপিনে মা লিখি আছে, দে চিঙৰা এটা দে। এইটো হয় চাটনি। ইমান জ্বলা দেখিছে গাইছ, এইটো চাটনি অকল জলকীয়া আছে ইয়াত। তো গাইছ চাহটো খাই লওঁ। তো গাইছ ঘৰৰ পৰা চাহ তাহ খাই কিনে এতিয়া বছৰেক আহিছোঁ। তো গাঁৱৰ ওচৰতে পাতিছে, তো তালৈ আহিছোঁ। তো তাত কীৰ্তন কৰাও হ'ব, তো সেইটোৱে চাওঁ। তো গাইছ এতিয়া গাঁৱৰ ওচৰতে মানে বছৰেকা পাতিছে, তো তালৈ আহিছোঁ। কীৰ্তন পাতি আগতে সোমালে, তো তালৈ ময়ো সোমাওঁ ভিতৰলৈ। মা বা আগতে গুচি গ'ল, তো মই ভিতৰ নাই সোমোৱা। তো ইয়াত জুই জ্বলি আছে, তো চবেই জুই সেকি আছে। তো ময়ো জুই সেকিবলৈ আহি গ'লোঁ। ইমান ঠাণ্ডা লাগিছে নহয়। আমি কীৰ্তন বাহিৰে আমাৰ গাঁৱতো বিয়া হৈ আছে। তো তাত ঢোল চোল পূৰা হাৰমনিয়াম নহয়, সেইটো কি বুলি কয়, টেন বাজে, সেইটো পূৰা বাজি আছিলে। তো তালৈ গৈ আছিলোঁ। তো এতিয়া বন্ধই হৈ গ'ল। লগৰটো ফোন মাৰি সুধিছিলোঁ, তো বন্ধই হৈ গ'ল এতিয়া। তো গান চান চব বন্ধ হৈ গ'ল। তো এতিয়া য'ত কীৰ্তন হৈছে আকৌ তালৈ যাওঁ এতিয়া ঘূৰি কিনে। ই আৰু মই আহিছিলোঁ, ইয়াৰ নাম হয় টিকলু। তো তালৈ যাওঁ, মাক নুসুধাকৈ আহি গৈছিলোঁ। তো গাইছ এইটো হয় প্ৰসাদ, আৰু এইটো হয় খিচিৰি। আৰু এইপিনে টিকলু খোৱা আৰম্ভ কৰি দিলে, মাও খুৱাব, আৰু সেইপিনে বা খাই আছে। তো ময়ো ফটাফট খাই লওঁ বুলি ভাবিলোঁ। খিচিৰিটো পূৰা গৰম আছে, একদম ধোঁৱা চোৱা ওলাই গৈছেগৈ। তো এতিয়া খাই লওঁ, নহ'লে পিছত আকৌ ঠাণ্ডা হৈ যাব। তো গাইছ এতিয়া ঘৰ আহি পাই গ'লোঁ। তো বছৰেকাৰ পৰা পূৰা খানা চানা খাই কিনে খিচিৰি ভাত দিছিলে, তো বহুত মজা লাগিলে। আৰু কুকুৰকেইটা চোৱা ইমান ভুকি আছে। ইহঁতক ভাত লাগে এতিয়া। কি হ'ল? ভাত লাগে, ভাত খাবি ৰ। এইটো হয় আমাৰ সৰু কালু। আৰু এই কুকুৰটো চকুটো কোনোবাই ফুটাই দিলে, মানে কি হ'ল নাজানো, খালি চকু এটা নাইকিয়া হৈ গ'ল। আৰু ইয়াৰ লাগিলে, ইয়াৰটো ভাল হৈ গ'ল চাগে এতিয়ালৈকে। ভাল হৈ গ'ল, আৰু তাৰ পূৰা চকুটো এটা খতম। তো গাইছ এতিয়া চবেই বিচনাত গ'লেই মানে। তো মই এতিয়া মোবাইলটো চাৰ্জ বহাই আছোঁ। তো ভিডিঅ'টো এডিটিং কৰিব লাগে আজি, কালি আপলোড কৰিবৰ কাৰণে। এইপিনে মাহঁতি চবেই শুলেই, আৰু বাৰু সেইপিনে পাছপিনে শুই আছে। তো আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড। আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে। তো আকৌ কাইলৈ নেক্সট ব্লগ হ'লে আপোনালোকক লগ পাম। তো বাই। তো
গাইছ এতিয়া ঘৰ আহি পাই গলো এই ইমান দিছে